নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম আছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু দাদা বাইদেউ ভাইটি ভণ্টি বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে জেল ৱাৰ্ডাৰত নতুনকৈ যি 138টা পদ মুকলি হৈছে, সেইখিনি পদৰ চিলেকশ্যন প্ৰচেছ কেনেকুৱা, জেল ৱাৰ্ডাৰৰ দৰমহা কিমান হয়, প্ৰমোশ্যন কেনেকুৱা, ডিউটিসমূহ কেনেকুৱা হয় আৰু কোৱাৰ্টাৰ থাকিবলৈ পায় নে নাপায়, এই ভিডিঅ'টোত সকলোখিনি জনাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ প্ৰিজন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা জেল ৱাৰ্ডাৰত নতুনকৈ যি 138টা পদ মুকলি হৈছে, সেইখিনি পদৰ বৰ্তমান অনলাইন এপ্লাই চলি আছে আৰু এপ্লাই লাষ্ট হৈছে 8 ফেব্ৰুৱাৰী। গতিকে যিসকলে এইখিনি পোষ্টত এপ্লাই কৰা নাই তেওঁলোকে সোনকালে এপ্লাই কৰি লওক। এতিয়া আপোনালোকৰ জেল ৱাৰ্ডাৰ যিটো চিলেকশ্যন প্ৰচেছ, তাত টোটেল ষ্টেপ থাকে 3টা। আপোনালোকৰ যিটো ফাৰ্ষ্ট ষ্টেপ সেইটো হৈছে ফিজিকেল টেষ্ট। ফিজিকেল টেষ্টত 2টা ইভেণ্ট থাকে, ৰানিং আৰু লং জাম্প, য'ত ল'ৰাসকলে 1600 মিটাৰ আৰু ছোৱালীসকলে 800 মিটাৰ দৌৰিব লাগে। তাৰপিছত লং জাম্প, ল'ৰাসকলে 16 ফুট 7 ইঞ্চি মাৰিলে এক্সিলেণ্ট আৰু ছোৱালীসকলে 12 ফুট 10 ইঞ্চি লং জাম্প মাৰিলে এক্সিলেণ্ট। লং জাম্পটো আপোনালোকৰ অসম আৰক্ষী ABU ছেম আছে, কিন্তু ৰানিংটো ল'ৰাসকলে 1600 মিটাৰ আৰু ছোৱালীসকলে 800 মিটাৰ দৌৰিব লাগে, ৰানিংটো কমাই দিছে। তাৰ পৰা আপোনালোকৰ যিটো ছেকেণ্ড ষ্টেপ সেইটো হৈছে ৰিটেন টেষ্ট। ৰিটেন টেষ্টত 100টা মাল্টিপল চইচ কুৱেশ্যন আহে, প্ৰতিটো কুৱেশ্যনৰ হাফ মাৰ্কে, টোটেল মাৰ্ক হ'ব 50 আৰু টোটেল কুৱেশ্যন হয় 100। আপোনালোকৰ ৰিটেন টেষ্টটো অসম আৰক্ষী ABUB নাইবা আপোনালোকৰ অসম বন বিভাগৰ যি ফৰেষ্ট গাৰ্ড, AFPF, গেম ৱাচাৰ, ড্ৰাইভাৰ কনষ্টেবল যিটো ৰিটেন টেষ্ট হয় তাৰ আগতে ছেম হয়। আপোনালোকৰ ৰিটেন টেষ্টৰ বাবে অসম আৰক্ষীৰ বাবে যিখিনি পঢ়ি আছে সেইখিনি পঢ়িলে হৈ যাব, আপোনালোকৰ জেলৰ বাবে এক্সট্ৰাকৈ পঢ়িব নালাগে। এতিয়া আপোনালোকৰ একেবাৰে যিটো লাষ্ট ষ্টেপ সেইটো হৈছে অৰেল বা ভাইভা টেষ্ট। আপোনালোকৰ জেল ৱাৰ্ডাৰ যিটো ফাইনেল মেৰিট লিষ্ট, তাত টোটেল মাৰ্ক থাকে 100। ফিজিকেল টেষ্টত 40, ৰিটেন টেষ্টত 50, ভাইভাত 5 আৰু NCC থাকে 5 মাৰ্ক। এতিয়া যিসকলৰ NCC C চাৰ্টিফিকেট আছে তেওঁলোকে 5, যিসকলৰ B আছে তেওঁলোকে 3 আৰু যিসকলৰ A চাৰ্টিফিকেট আছে তেওঁলোকে 2 মাৰ্ক লাভ কৰিব। তাৰপিছত আপোনালোকৰ যিসকল ছোৱালীৰ হাইটটো কম আছে সেইসকলৰ বাবে বিশেষকৈ জেল ৱাৰ্ডাৰ পোষ্টটো অহাৰ বাবে বহুখিনি ভাল হৈছে, কিয়নো জেল ৱাৰ্ডাৰ হাইটটো বহুত বেছি কমাই দিছে। এতিয়া আপোনালোকৰ জেলাৰ বাবে যিটো হাইট সেইটো হ'ব লাগে, যিসকল জেনেৰেল OBC MOBC SC মেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইট হ'ব লাগে 162.5 চেণ্টিমিটাৰ। তাৰপিছত ফিমেলৰ হ'ব লাগে 144.5 চেণ্টিমিটাৰ। তাৰপৰা যিখিনি ST মেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইট হ'ব লাগে 160 চেণ্টিমিটাৰ আৰু যিসকল ST ফিমেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইট হ'ব লাগে 145 চেণ্টিমিটাৰ। এতিয়া যিসকল ফিমেল কেণ্ডিডেটৰ হাইট কম আছে তেওঁলোকৰ বাবে গল্ডেন চান্স, কাৰণ জেল ৱাৰ্ডাৰ হাইটটো বহুত কমাই দিছে। আপোনালোকৰ জেনেৰেল OBC MOBC SC ফিমেলৰ হাইট হ'ব লাগে মাত্ৰ 144.5 চেণ্টিমিটাৰ, য'ত অসম আৰক্ষীৰ ক্ষেত্ৰত হাইট হ'ব লাগে 154.5 আৰু জেল ৱাৰ্ডাৰৰ বাবে মাত্ৰ হাইট লাগে 144.5। আপোনালোকৰ 10 চেণ্টিমিটাৰ হাইট কমাই দিছে। তাৰপিছত ST ক্ষেত্ৰত আপোনালোকৰ হ'ব লাগে 142 চেণ্টিমিটাৰ। গতিকে যিসকল ফিমেল কেণ্ডিডেটৰ হাইট কম আছে তেওঁলোকে এই চান্সটো নেহেৰাব, আপোনালোকে জেল ৱাৰ্ডাৰৰ বাবে নিজকে ভালদৰে সাজু কৰক। তাৰপিছত আপোনালোকৰ যিটো চেষ্ট, সেই চেষ্টটো মেল কেণ্ডিডেটৰ ক্ষেত্ৰত 79 চেণ্টিমিটাৰ নৰ্মেল হ'ব লাগে আৰু 5 চেণ্টিমিটাৰ ফুলাব লাগে। তাৰপিছত আপোনালোকৰ জেল ৱাৰ্ডাৰৰ যিটো দৰমহা, সেই দৰমহাটো আপোনালোকৰ অসম আৰক্ষী ABUB নাইবা অসম বন বিভাগৰ যি ফৰেষ্ট গাৰ্ড AFPF অকণমান কম, কিয়নো জেল ৱাৰ্ডাৰৰ যিটো গেট পে সেই গেট পেটো হৈছে 5200 আৰু এইফালে ফৰেষ্ট গাৰ্ড AFPF নাইবা ABUB গেট পেটো হৈছে 5600। আপোনালোকৰ 400 টকা ডিফাৰেঞ্চ, মানে আপোনালোকৰ ইমান বেছি ডিফাৰেঞ্চ নহয়। আপোনালোকৰ দৰমহাটো এটা ভালেই পায়, আপোনালোকে সোমাই 26,500 নে 26,600 পৰা ষ্টাৰ্ট হয়। এতিয়া যিসকল 2023 চনত জেল ৱাৰ্ডাৰত সোমাইছে তেওঁলোকৰ দৰমহা আজিৰ ডেটত 30,000 প্লাছ, গতিকে জেল ৱাৰ্ডাৰত এটা ভাল দৰমহা পায়। তাৰপিছত আহি গ'ল আপোনালোকৰ জেল ৱাৰ্ডাৰৰ বাবে ট্ৰেইনিং হয় নে নহয়। এতিয়া যিসকল 2023 চনত সোমাইছে তেওঁলোকৰ এতিয়ালৈকে ট্ৰেইনিং হোৱা নাই, কিন্তু আপোনালোকৰ পাছলৈ ট্ৰেইনিং হয়। আপোনালোকৰ সোমোৱাৰ লগে লগে জেল ৱাৰ্ডাৰ ট্ৰেইনিং নহয়, মানে 2023 চনত যিখিনি সোমাইছে সেইখিনি ট্ৰেইনিং হোৱা নাই, কিন্তু তেওঁলোকৰো ট্ৰেইনিং হ'ব। তাৰ পৰা আপোনালোকৰ জেল ৱাৰ্ডাৰৰ যিটো পোষ্ট আছে সেই পোষ্টৰ প্ৰমোশ্যন চিষ্টেমটো কেনেকুৱা হয়। আপোনালোকৰ প্ৰিজন ডিপাৰ্টমেণ্টৰ যি জেল ৱাৰ্ডাৰ নাইবা এছিষ্টেণ্ট জেলাৰ আছে তাৰ পৰা আপোনালোকে প্ৰমোশ্যনৰ বাবে ডিপাৰ্টমেণ্টেল এক্সাম দিব নোৱাৰে, আপোনালোকৰ ছিনিয়ৰ বেচিছত প্ৰমোশ্যন হয়। প্ৰমোশ্যনটো অলপ লেহেমীয়া হয়, আপোনালোকৰ যিটো জেল ৱাৰ্ডাৰ পৰা ডাইৰেক্ট হাবিলদাৰ হয়। আপোনালোকৰ লেন্স নায়ক নহয়, জেল ৱাৰ্ডাৰৰ পৰা ডাইৰেক্ট হাবিলদাৰ পিছত ASI, পিছত SI, তাৰপিছত আপোনালোকৰ তেনেকৈ ওপৰলৈ গৈ থাকে। এতিয়া আপোনালোকৰ যিটো SI ৰেংক সেইটো হৈছে এছিষ্টেণ্ট জেলাৰ, মানে আপুনি যদি জেল ৱাৰ্ডাৰত সোমায় তাৰপিছত আপুনি হাবিলদাৰ হ'ব, তাৰপৰা ASI হ'ব, তাৰপৰা আপুনি এছিষ্টেণ্ট জেলাৰ হ'ব। আপোনালোকৰ প্ৰমোশ্যনৰ বাবে কোনো ধৰণৰ ডিপাৰ্টমেণ্টেল এক্সাম নহয়, প্ৰমোশ্যনটো অলপ লেহেমীয়া হয়।
তাৰ পৰা আপোনালোকৰ জেল ৱাৰ্ডাৰৰ যিটো ডিউটি সেই ডিউটিসমূহ কেনেকুৱা হয়। জেল ৱাৰ্ডাৰৰ ডিউটিসমূহ সাধাৰণতে জেলতে হয়। আপোনালোকৰ কোনো ধৰণৰ বাহিৰা ডিউটি নাই, তেওঁলোকে জেলত ডিউটি কৰিলে হৈ যায়। আপোনালোকৰ জেলত চন্দৰী মাৰিব লাগে নাইবা কয়দীখিনি চোৱা চিতা কৰিব লাগে। জেল ৱাৰ্ডাৰৰ কোনো ধৰণৰ বাহিৰা ডিউটি নাই, অকল জেলতে ডিউটি হয়। সেইবাবে ভাল। জেল ৱাৰ্ডাৰে কোনো এল' ডিউটি নাইবা আপোনালোকৰ ফৰেষ্টৰ ক্ষেত্ৰত আহিলে ৱাইল্ড লাইফ যোৱা আপুনি সেইবোৰ যাব নালাগে। আপুনি যিখন জেলত পোষ্টিং হ'ব সেই পোষ্টিং হোৱা জেলখনত আপুনি তাতে ডিউটি কৰিলে হৈ যায়। তাত কয়দীসমূহ চোৱা চিতা নাইবা আপুনি তাত চন্দৰী ডিউটি কৰিব লাগে। আপোনালোকৰ জেলৰ যিখিনি কাম কাজ সেইখিনি কৰিলে হৈ যায়। আপোনালোকৰ কোনো ধৰণৰ বাহিৰা ডিউটি কৰিব নালাগে। আৰু আপোনালোকৰ জেল ৱাৰ্ডাৰৰ বাবে কোৱাৰ্টাৰ পায়, গতিকে আপুনি জেলৰ ওচৰতে যিটো কোৱাৰ্টাৰ আছে সেই কোৱাৰ্টাৰত থাকিব পাৰিব। আৰু আপোনালোকৰ ফেমিলি ৰাখিবলৈ সুবিধা পায়। বহুতে সুধি থাকে যে ফেমিলি ৰাখিবলৈ সুবিধা পায় নে নাপায়। আপুনি যদি জেল ৱাৰ্ডাৰত চাকৰি পায় তেন্তে ফেমিলি ৰাখিবলৈ এটা ধুনীয়া সুবিধা পাব। আৰু যদি ঘৰৰ ওচৰ হয় তেন্তে ঘৰৰ পৰা অহা যোৱা কৰি ডিউটি কৰিব পাৰে, কাৰণ ডিউটিসমূহ চিফ্টত হয়। আপোনালোকৰ ডিউটিসমূহ সদায় চিফ্টত থাকে, গতিকে আপোনাৰ যদি ঘৰৰ ওচৰ হয় তেন্তে আপুনি চিফ্টত ধুনীয়াকৈ ডিউটি কৰিব পাৰিব। গতিকে যিসকলে জেল ৱাৰ্ডাৰত যাম বুলি ভাবি আছে তেওঁলোকে ফিজিকেল টেষ্ট লগতে ৰিটেন টেষ্টৰ বাবে নিজকে ভালদৰে সাজু কৰক। জেল ৱাৰ্ডাৰত পোষ্টৰ সংখ্যা কম ওলাইছে, মাত্ৰ ওলাইছে 138টা পোষ্ট, গতিকে কম্পিটিশ্যন বহুত বাঢ়িব। আৰু আপোনালোকৰ জেল ৱাৰ্ডাৰৰ যিটো কাট অফ মাৰ্ক সেই কাট অফ মাৰ্কটো অল আছাম যায়। আৰু আপোনালোকৰ যদি জেল ৱাৰ্ডাৰৰ বিষয়ে কিবা জানিব লগা আছে তেন্তে মোৰ যিটো ইনষ্টাগ্ৰাম আইডি প্ৰফুল্ল অসম তাত গৈ মেছেজ কৰিব, আপোনালোকক মই ভালদৰে বুজাই দিম। ধন্যবাদ।